ৰাইজে যে আমাক আজি তাৰিখত আশীৰ্বাদ প্ৰদান কৰি চৰকাৰ বনাবলৈ এটা সুযোগ দিছে। 70ৰ পৰা 90খন খোৱাং সমষ্টিটো কেতিয়াবাই আমি জিকিছোঁ। নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। কালি গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয়। বৈঠকৰ অন্তত নিৰ্বাচনৰ ফলাফলক লৈ গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয়, ৰাইজে হেনো এইবাৰ বিৰোধী চৰকাৰ গঠন কৰিবলৈ সুযোগ দিছে। আহক প্ৰথমে তেওঁলোকেনো কি কৈছে শুনি লওঁ। প্ৰথমে আহক গৌৰৱ গগৈ আৰু অখিল গগৈৰ ভাষ্য একেলগে শুনো। ৰাইজে আজি আমাক গ্ৰহণ কৰিলে, ৰাইজে যে আমাক আজি তাৰিখত আশীৰ্বাদ প্ৰদান কৰি চৰকাৰ বনাবলৈ এটা সুযোগ দিছে, এইটোৱে প্ৰমাণ কৰি দিয়ে যে ৰাইজৰ বাস্তৱ আস্থা, আশা, আশীৰ্বাদ কোনফালে আছে। আমি চৰকাৰ গঠন কৰিম আৰু আমাৰ গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। আপোনালোকে মাত্ৰ 4 তাৰিখলৈকে অকণমান সময় ধৈৰ্য ধৰক। চৰকাৰ হ'ব। 70ৰ পৰা 90খন আসন আমি পোৱাৰ সম্ভাৱনা আছে। 70ৰ পৰা 90খন, য'ত একেবাৰে হাৰিম বুলি ভাবিছিলোঁ সেইবিলাকতো ভাল ৰিজাল্ট আহিছে আজি পৰ্যালোচনা কৰোঁতে। গতিকে একদম চৰকাৰ হ'ব, ধৈৰ্য ধৰক, গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। দৰ্শকসকল, গৌৰৱ গগৈৰ কথা শুনি এনে লগা নাইনে যে ইতিমধ্যে শপত গ্ৰহণ সমাপ্ত হৈ গৈছে? অখিল গগৈৰ ভাষ্যটো আছে গভীৰ আত্মপ্ৰত্যয়। দুয়োৰে বক্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে মন্তব্য আগবঢ়াবচোন কমেণ্ট বক্সত। এইবাৰ আহক লুৰিণজ্যোতি গগৈৰ বক্তব্য শুনো। আমাৰ গোটেই কথাবোৰ পৰ্যালোচনা কৰি আছোঁ, কিমান আসন পাম এই কথাটো এতিয়া ক'ব খোজা নাই, কিন্তু আমি চাই আছোঁ। খোৱাং সমষ্টিটো কেতিয়াবাই আমি জিকিছোঁ। ব্যৱধান কিমান হ'ব এইটো 4 তাৰিখে চাব খুজিছোঁ। তেওঁলোকৰ মূল ভেটি বুলি তেওঁলোকে যিটো কৰি আছিলে উত্তৰ অসম আৰু উজনি অসম, তাতে থৰক বৰক হৈছে। 20টাতকৈ বেছি চিটত তেওঁলোকৰ ভেটি কঁপনি উঠি গৈছে। যিবোৰ সমষ্টিত তেওঁলোকে প্ৰতিযোগিতা নহ'ব বুলি ভাবি আছিলে, যেনে ধৰক তিনিচুকীয়া, মাকুম, তাত তেওঁলোকে প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁলোকে কোনো প্ৰত্যাহ্বান আগবঢ়াব নোৱাৰিম বুলি ভবা ডিমৌ, মাহমৰা প্ৰবল প্ৰত্যাহ্বান। আপোনালোকে খবৰ লওক, তেওঁলোকে নভবা মৰিয়নিকে ধৰি আন সমষ্টিৰ দেৰগাঁও, প্ৰবল প্ৰত্যাহ্বান। তাতো তেওঁলোকৰ ফলাফল বেয়া হ'ব, এইটো নিশ্চিত। কিন্তু তেওঁলোকৰ নিজৰ কথা কৈ আছে, অৱচেতন মনত সোমাই আছে। বিজেপিৰ নিজৰ চিটৰ সংখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ অৱচেতন মনত সোমাই আছে যে 20-25 চনতকৈ বেছি নহয়। সদায় ক'বলৈ বাধ্য হয়। সদায় মুখ্যমন্ত্ৰী ৰাতি সপোনত দেখা পায় মোক। সদায় মোৰ নাম ল'বলৈ বাধ্য হৈ গৈছে। গতিকে ইয়াতে বুজি পাব যে তেওঁ কিমান অস্বস্তিত আছে, কিমান তেওঁ ফ্ৰাষ্ট্ৰেশ্যনত আছে, হতাশাত ভুগি আছে। এইটো তেওঁৰ প্ৰমাণ হৈছে তেওঁৰ কথা বতৰাবোৰ। আৰু ইতিমধ্যে এই কথা আমি কৈছোঁৱেই যে এটা সামূহিক যিটো পৰ্যালোচনা তাৰ পৰা এইটো আহিছে যে এইবাৰ বিৰোধী চৰকাৰ হ'ব, এই কথাটো নিশ্চিত। আৰু ইতিমধ্যে শাসকীয় দলে তেওঁলোকৰ যিটো দুৰৱস্থা সেইটো ইতিমধ্যে প্ৰকট কৰিছেই। কাৰণ মুখ্যমন্ত্ৰীৰ মুখতে এইবোৰ হতাশা ইতিমধ্যে প্ৰকাশ হৈছে। বিভিন্ন ধৰণৰ আক্ৰমণ চলিছে, ইছ্যু বাদ দি ব্যক্তিগত আক্ৰমণত লাগি গ'ল। এটা সময়ত ডিলিমিটেশ্যনৰ সময়ত কি কৈছিলে, 104টা সমষ্টি তেওঁলোকৰ জিকিব পৰা তেওঁলোকৰ স্ক'প আছে বুলি কোৱাৰ পিছত এতিয়া 90লৈ যেতিয়া নামিছে, তাৰমানে মৰেল ডিফিটটো হৈয়ে গ'ল, নৈতিক পৰাজয় হৈ গ'ল। আগতে কি কৈছে, ডিলিমিটেশ্যন হোৱাৰ পিছত 104টা সমষ্টিত বিজেপি জিকিব, আৰু ডিলিমিটেশ্যনৰ লক্ষ্যটো সেইটোৱে আছিলে। তাৰপাছত ডিলিমিটেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পাছত যেতিয়া 104টাৰ ঠাইত 90টালৈ নামিব লগা হৈছে অসমৰ মুখ্যমন্ত্ৰী, তাৰমানে গম পাওক যে কিমান মৰেলটো ডাউন আছে। আৰু 100% তেওঁলোকৰ নিজৰ কথাটো গম পাইছে উজনি অসমত কিমান খহনীয়া হৈছে। অসমৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া যিটো বডি লেংগুৱেজ, কথা বতৰা, এইবোৰে প্ৰমাণ কৰিছে তেওঁলোক কিমান বেয়াকৈ পৰাজিত হ'ব। গতিকে অহা 4 তাৰিখলৈকে সকলোৱে অপেক্ষা কৰক। ভাল খবৰ অসমৰ ৰাইজলৈ আহি আছে। বিৰোধী ৰাজনৈতিক আমি ঐক্যবদ্ধ শক্তিয়ে জনগণৰ চিন্তাক, ইছ্যুবোৰক, জাতীয় প্ৰশ্ন, জাতীয় বিষয়, আমাৰ ভৱিষ্যতৰ পৰিকল্পনা, জনগণৰ জীৱন জীৱিকা, জাতীয় অৰ্থনীতি, উঠি অহা নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত, আমাৰ মাটি ভেটি, কৃষ্টি সংস্কৃতিৰ ৰক্ষা, এইবোৰক মূল বিষয় হিচাপে লৈ আগবাঢ়িছিলোঁ। আৰু জনগণে ইতিমধ্যে এই বিষয়বোৰ গ্ৰহণ কৰিছে। আৰু সেইকাৰণে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত শেষৰ সপ্তাহটোত যি ধৰণৰ উৎসাহ মানুহৰ মাজত, যি ধৰণৰ টাৰ্ণ আউট ইতিহাসত নোহোৱাকৈ 85.92% এইটো ক'ত হৈছে। আৰু হঠাৎ এইটো উজনি অসমৰ জিলাবোৰত 70-72%তকৈ বেছি নোহোৱা সমষ্টিবোৰত 83-84% ভোটদান কৰিছে। এইটোৱে প্ৰমাণ কৰে, এইটোৱে কিহৰ ইংগিত বহন কৰিছে। এইটো স্পষ্ট এটা পৰিৱৰ্তনৰ নাম লৈ বিজেপিয়ে শাসনভাৰ লোৱাৰ পাছত তেওঁলোকে যি ধৰণৰ অপশাসন, ভ্ৰষ্টাচাৰ চলালে, দুৰ্নীতি, চিণ্ডিকেট, ভ্ৰষ্টাচাৰে সমগ্ৰ সমাজ নিমজ্জিত হ'ল, তাৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে জনগণে ভোটদান কৰে। দৰ্শকসকল, লুৰিণজ্যোতি গগৈ এখোজ চৰা। তেওঁ 2021 নিৰ্বাচনতো একেই সংলাপ গাইছিল।
সেইবাৰ ভোট গণনাৰ দিনা শেষ পৰ্যন্ত আশা এৰা নাছিল লুৰিণজ্যোতি গগৈয়ে। ভাবিছিল নহয়, একেবাৰে বদ্ধ পৰিকৰ আছিল যে চৰকাৰ গঠন কৰিব পৰাকৈ কংগ্ৰেছ বিজেপি কোনোটো দলে পৰ্যাপ্ত আসন নাপাব। চৰকাৰ গঠন কৰিবলৈ হলে জাতীয় পৰিষদক লাগিবই, অৰ্থাৎ জাতীয় পৰিষদ হ'ব কিং মেকাৰ। পিছে কিং মেকাৰটো দূৰৰে কথা, নিজেই হাৰি থাকিল দুটাকৈ সমষ্টিত। সেইবাৰ মিত্ৰতা নাছিল, এইবাৰ বিৰোধী এক হৈছে। গৌৰৱ গগৈৰ প্ৰশ্ৰয় সান্নিধ্য পাই তেওঁৰ আত্মবিশ্বাস যেন আকাশ কুসুম হৈ পৰিছে। মিত্ৰতাৰ পোষকতা কৰি বিগত দিনবিলাকত অধিক চিঞৰ বাখৰ কৰাজনে হৈছে লুৰিণজ্যোতি গগৈ। তেওঁৰ ফৰ্মুলাটো হৈছে 1-to-1 ফাইট। বিৰোধীৰ ভোট একত্ৰিত হলে জয় সুনিশ্চিত। পিছে ৰাজনীতিত অংক নচলে, সেই কথা বুজিবলৈ হয়তো লুৰিণজ্যোতি গগৈয়ে 4 মেলৈ অপেক্ষা কৰিব লাগিব। দৰ্শকসকল, অসমৰ ৰাইজে নিজৰ পচন্দৰ দলটোক বা প্ৰাৰ্থীসকলক ভোট দিছে। ৰাইজৰ সেই ৰায় বৰ্তমান EVM-ত আবদ্ধ হৈ আছে। তেনে অৱস্থাত এই অত্যুৎসাহিতা প্ৰদৰ্শন যে এক উদ্দেশ্য প্ৰণোদিত, সেই কথা ইয়াৰ আগৰ ভিডিঅ'বোৰত একাধিকবাৰ মই উল্লেখ কৰিছো। যি নহওক, আজিৰ তাৰিখত আমিও ক'ব নোৱাৰো EVM-ত কি আছে। তেনেস্থলত বিৰোধীৰ এনে লম্ফজম্ফ দেখি মনত পৰে, এনে কিছুমান ছাত্ৰ আছে যিসকলে পৰীক্ষা দি আহি ঘৰত বা বন্ধু মহলত ফিতহি মাৰে, বোলে ফালি দিছো। পিছে ৰিজাল্ট দিয়াৰ দিনা দেখিব কোনোবাখন পেপাৰত পাইছে 21, কোনোবাখনত 11, কোনোবাখনত হয়তো 3, 4, 5। সেইবাৰ আকৌ পৰিয়ালৰ সকলোৱে লগ লাগি পৰীক্ষাৰ বহি চোৱা অচিন শিক্ষকজনক হুৰাল গালি পাৰিবলৈ লয়। আমাৰ ওচৰৰে পৰিয়াল এটা ল'ৰাটোৱে এবাৰ অংকত 23 পালে মেট্ৰিকত। সি বোলে 32 পাব লাগিছিল। বহি চোৱা শিক্ষকজনে ঘৈণীয়েকৰ লগত কাজিয়া লাগি মূৰ গৰম হৈ বোলে 32টো ওলোটাই 23 লিখিলে। কেনে হাস্যকৰ কথা নহয়নে? মই এইখিনি কথা এই কাৰণেই কৈছো যে চোকা ছাত্ৰই পৰীক্ষা দি আহি ঘৰত পেপাৰখন পুনৰীক্ষণ কৰিয়ে গম পাই যায় তেওঁ কিমান নম্বৰ পাব। কিন্তু গাধ ছাত্ৰই কি লিখিলে পৰীক্ষাত তেওঁ নিজেই নাজানে, সেয়ে তেওঁলোকৰ পেপাৰ পুনৰীক্ষণো শুদ্ধ নহয়। ৰাজনীতিটো একেই কথা। ভোট গ্ৰহণ হৈ যোৱাৰ পিছতে যিটো দলে বুথ সমিতি পৃষ্ঠা প্ৰমুখৰ পৰা শুদ্ধ ফিডবেক সংগ্ৰহ কৰিব পাৰে, সেইটো দলৰ সমীক্ষা ঠিক ভাল ছাত্ৰজনৰ দৰে। কিন্তু যাৰ বুথেই নাই, সি কেনেকৈ কাৰ পৰা শুদ্ধ ফিডবেক পাব? সেইকাৰণে লুৰিণজ্যোতিয়ে কিহৰ ভিত্তিত এনালাইচিছ কৰিছে? হিমন্তৰ বডি লেংগুৱেজৰ ভিত্তিত, হিমন্তৰ আচৰণৰ ভিত্তিত। পিছত যেতিয়া নিগেটিভ ৰিজাল্ট আহিব, তেতিয়া সেই গাধ ছাত্ৰজনে পৰীক্ষাৰ বহি চোৱা মাষ্টৰজনক তৰ্জন গৰ্জন কৰাৰ দৰে তেওঁলোকেও EVM-ক দোষ দিব, বিজেপিয়ে ফ্ৰড কৰা বুলি অভিযোগ আনিব, হাল্লা কৰিব, প্ৰতিবাদ কৰিব, নহয়নে? এইবোৰ লম্ফজম্ফৰ উদ্দেশ্য সেইটোৱেই। যি নহওক, সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ কি চিন্তাৰ উদ্বেগ হৈছে সেয়া নিশ্চয় কমেণ্ট বক্সত লিখিব। মই ভাবো আমি ধৈৰ্য সহকাৰে মেচিউৰ্ড মানুহৰ দৰে 4 তাৰিখলৈ অপেক্ষা কৰা উচিত। আজিলৈ এৰিছো, ভালে থাকক, সুখলে থাকক, ধন্যবাদ।